গীতা শাস্ত্ৰৰ মাজেৰে আততায়ীক বধ কৰিলে পাপ নালাগে বুলি উল্লেখ কৰি থোৱা আছে। সেইকাৰণে কোৱা আছে যে আততায়ী বধে শাস্তে নধৰয় দুখ বলে ধনলৱে বান্ধি অগ্নি দিয়া মাৰে চলে বিষদেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে অস্ত্ৰ শস্ত্ৰ ধৰি বধি বাক আশে ধায়ে। এইকেইটা সেইকাৰণে কোৱা আছে যে এহি 6 প্ৰকাৰ বুলয় আততায়ী, অৰ্থাৎ এই আততায়ী 6 প্ৰকাৰৰ থাকে। যি 6 প্ৰকাৰ আততায়ীক বধ কৰিলেও পাপে নুচুৱে বুলি কৈছে। যদি আমি ভাঙনিত কওঁ তেতিয়াহ'লে সহজ ৰূপত বুজিবলৈ হ'লে যিজনে বিষ দিব বিচাৰে, আৰু এইটো হৈছে যে ঘৰত জুই লগাই দিয়া বা হত্যা কৰিবলৈ কাৰণে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ অহা, আৰু ঘৰ বা গৃহস্থীৰ সা সম্পত্তি চুৰি কৰাজন, লগতে আনৰ ভূমি মানে মাটি আত্মসাৎ কৰাজন, আৰু পৰৰ স্ত্ৰীক অপমান বা অপহৰণ কৰাজন। এই হৈছে 6 প্ৰকাৰৰ আততায়ী যে গীতা শাস্ত্ৰই প্ৰতিপন্ন কৰিছে। আৰু এই 6 প্ৰকাৰ আততায়ীক বধ কৰিলে কোনো ধৰণৰ পাপে নুচুৱে বা অন্যায় নহয়।